হয়, আজি দেৱাদিদেৱ মহাদেৱৰ মহাশিৱৰাত্ৰি আৰু সমগ্ৰ ৰাজ্যৰ লগতে দেখা গৈছে যে জাগিৰোডতো যি চাৰিবাই দেওশাল শিৱধান, এই শিৱধানত দেখা গৈছে ভক্তৰ লানি নিচিঙা ভিৰ। আৰু মই বৰ্তমান উপস্থিত জাগিৰোডৰ যি দেওশাল শিৱধান, ঐতিহাসিক দুবা দেওৰজাৰ যি দেওশাল শিৱধান, এই শিৱধানত উপস্থিত আছো। আৰু ইয়াত দেখা যায় পুৱাৰ ভাগৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত উদ্যোক্তা আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ মহাশিৱৰাত্ৰি আয়োজন কৰিছে, কেনেধৰণৰ কাৰ্যসূচী আছে? কাৰ্যসূচী ৰাতিপুৱা ভাগতে আমি প্ৰায় 2টা বজাতে ৰাইজৰ কাৰণে দুৱাৰ মুকলি কৰিলোঁ। তাৰ আগতে গোভা ৰজাই মানে কি কয় শৰাই দিলে, শৰাই দিয়াৰ পিছতে এইটো ৰাইজৰ কাৰণে মুকলি কৰি 2টা বজাৰ পৰা তেতিয়াৰ পৰা এনেধৰণে সুন্দৰভাৱে শাৰী শাৰীকৈ মানুহে পূজা পাঠ কৰি আহিছে। আৰু এইখন আমি জাগ্ৰত থান বুলি চিন্তা কৰোঁ এইকাৰণে, পূৰ্বতে ইয়াতে নৰবলি প্ৰথাও আছিলে। এটা সময়ত গোভা ৰজাই নৰবলি প্ৰথাটো উঠাই দিলে নিজৰ পুতেককে বলিদান দিয়াৰ কাৰণে। আৰু ৰজাই ইয়াতে মূল মন্দিৰত প্ৰৱেশ নকৰে, সৰু মন্দিৰত তেখেতে প্ৰৱেশ কৰিব, তাতে পূজা পাঠ দিলে, তেতিয়াৰ পৰা আমি খুলি দিছোঁ। আৰু ৰাইজে ইতিমধ্যে সকলো ৰাইজে আহিছে আৰু ইয়াতে ৰাইজে যি বিচাৰে মনোকামনা সেইটোকে পায়, সেইকাৰণে জাগ্ৰত থান বুলি কোৱা হয়। আৰু ৰাইজৰ কাৰণে যিখিনি সুবিধা লাগে আজি শিৱৰাত্ৰিৰ বাবে গোটেইখিনি আমি সুবিধা কৰি দিছোঁ। পানীকে আদি কৰি, পাৰ্কিঙকে আদি কৰি, বিজুলীকে আদি কৰি সকলোকে আমি চব ঠিক ঠাক কৰি দিছোঁ। আৰু ৰাইজৰ সঁহাৰি আহিছে, আপোনালোকে দেখিছে। আৰু পূৰ্বৰ যি ধৰণৰ মন্ত্ৰপাঠ, সেই মন্ত্ৰপাঠকে এতিয়ালৈকে কৰি অহা তিৱা ভাষাত তেনেধৰণে পৰম্পৰাগতভাৱে চলি আহিছে আৰু সুকলমে চলিব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয় ক'ব লাগিব, যিহেতু দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ আয়োজন কৰা হৈছিলে। এগৰাকী ভক্ত আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব আজি মহাশিৱৰাত্ৰি? হয়, আজি মহাশিৱৰাত্ৰি পবিত্ৰ দিনটোত মই আমাৰ সমূহ অসমবাসী ৰাইজকে আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। আমাৰ বাবাৰ আশীৰ্বাদত, দেওশাল বাবাৰ আশীৰ্বাদত সকলোৱে যাতে সুস্বাস্থ্য থাকে, ভালে থাকে, সকলোৰে যাতে মংগল হওক, বাবাৰ ওচৰত তাকে আশীৰ্বাদ বিচাৰিছোঁ। সকলোৰে যাতে মংগল হওক, আজিৰ দিনটোৰ কাৰণে সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। হয়, নিশ্চয়কৈ আজি যিহেতু দেৱাদিদেৱ মহাদেৱৰ শিৱৰাত্ৰি, আৰু শিৱৰাত্ৰিৰ দিনাখনে দেখা গৈছে যে যি জাগিৰোডৰ যি দেওশাল শিৱধান, এই শিৱধানত ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু পুৱাৰ ভাগৰ পৰা দ্বীপ নদীলৈ এনেদৰে দেখা গৈছে যে যি ভক্তসকলৰ লানি নিচিঙা ভিৰ। আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা যি লোকসকল আহে, লোকসকল আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হয়। আমি কিছু দৃশ্য দেখা হৈছে, এনেদৰে যি পুৱাৰ ভাগৰে পৰা এনেদৰে যি লানি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে। এগৰাকী ভক্তই তাৰ পৰা কথা জানিব, ক'ৰ পৰা আহিছে? মই মায়ঙৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহে নেকি? প্ৰতি বছৰে আহিছোঁ, মানে 2 বছৰ হৈছে আৰু এবাৰ লগত অহা। ভাল লাগে, দেওশালত অহাৰ লগে লগে মানে মনটো বহুত ভাল লাগি যায়। আৰু ক'ৰ পৰা আহিছোঁ? মই দন্দুৱাৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহে? প্ৰত্যেক বছৰে নাহোঁ, মানে কোনোবা এটা বছৰ আহোঁ। কেনেকুৱা লাগে ইয়াত আহি বহুত ভালেই লাগে। পূজা কৰি কেনেকুৱা অনুভৱ? পূজা কৰি মনত মানে ভাল লাগে, নিজৰ মনটো মানে বহুত ধুনীয়া লাগে। আৰু ইয়াত মনোকামনা পূৰণ হয় বুলি কয় ইয়াত পূজা কৰিলে। ইয়াত বুলি নহয়, আপুনি যদি নিজৰ মনৰ পৰা মানে শুদ্ধ মনেৰে ভক্তি কৰে, ইয়াত বুলি নহয়, মানে য'তে আপুনি প্ৰাৰ্থনা কৰে তাতে হয়, নিশ্চয়কৈ যিহেতু দুদিনীয়া কাৰ্যসূচীৰে এই দেওশাল শিৱধানত যি মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছে। আৰু আজি প্ৰথম দিন, আৰু প্ৰথম দিনত পুৱাৰ ভাগৰে পৰা যি ভক্তসকল আছে, ভক্তসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে 16শ শতিকাতে যি এই দেওশাল শিৱধান স্থাপিত হৈছিলে। আৰু ঐতিহাসিক যি গোভা দেওৰজাই ইয়াত যি মূল মন্দিৰ প্ৰৱেশ নকৰে, কিয়নো ইয়াত যিহেতু নৰবলি প্ৰথা আছিলে। আৰু এবছৰ যি নৰবলিৰ বাবে মানুহ নোপোৱাত যি গোভা দেওৰজাই যি পুৱাৰ ভাগতে যাৰ প্ৰথম দেখা পাব তাকে বলি দিয়া হ'ব বুলি কোৱাত তেওঁৰ পুত্ৰই ইয়াত উপস্থিত হৈছিল। আৰু সেই পুত্ৰক বলি দিয়াৰ পিছৰ পৰা এই যি দেওশাল শিৱধান, এই শিৱধানত নৰবলি প্ৰথা বন্ধ কৰা হৈছে। আৰু যাৰ ফলত তিৱা ৰজাই বৰ্তমান এই যি মূল মন্দিৰ আছে, মূল মন্দিৰত প্ৰৱেশ নকৰি বাহিৰৰ যি মন্দিৰ আছে তাত মন্দিৰত পূজা কৰে। আৰু তাৰপিছতে বাহিৰতে তেওঁ জিৰণি চৰা আছে, তাত জিৰণি লয়। আৰু এনেদৰে আমি দৃশ্য দেখাই আছোঁ, যি দেওশাল শিৱধানত এইবাৰ যি ভক্তৰ লানি নিচিঙা ভিৰ দেখা পৰিলক্ষিত হৈছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হয়। আৰু এনেদৰে যি মহাশিৱৰাত্ৰিৰ যি মহা আয়োজন আজি দেওশাল শিৱধানত, আৰু পুৱাৰ ভাগৰে পৰা দেখা গৈছে যে ভক্তৰ লানি চিঙা ভিৰ আৰু ধূপ দীপ নৈবেদ্যৰে এনেদৰেই দেখা গৈছে যে দেওশাল শিৱধানত পুৱাৰ ভাগৰে পৰা ভক্তৰ ভিৰ দেখা গৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।